নমস্কাৰ কাকলিস কিচেনলৈ পুনৰ স্বাগতম জনাইছো। আজি মই বাৰ্থডে কেক এটা লৈ আহিছো, কিন্তু এই বাৰ্থডে কেকটো বনাওতে কি হ'ল ভিডিওটো চালে আপোনালোকে গম পাব। আহকচোন। কেকটোৰ বাবে মই দুটা কণী লৈছো, কেইটামান খিচমিচ, 1 কাপ ৰিফাইন, 1.5 কাপ চেনি গুড়ি আৰু 2 কাপ চাহ খোৱা কাপৰ জোখত ময়দা লৈছো আৰু এই পিনে কোকো পাউডাৰ লৈছো আৰু বেকিং সোডা, বেকিং পাউডাৰ আৰু এটা আমুল তাজা লৈছো। এতিয়া মই কণী দুটা ভালকৈ ফেটি লম। প্ৰথমে এতিয়া মই কেক বনাবৰ বাবে কেক টিনটো ৰেডি কৰি লম। এনেকৈ চাৰিওপানে ৰিফাইন মিহলি কৰি মই ইয়াত ময়দা দি লৈছো, তেতিয়া ধুনীয়াকৈ কেকটো ওলাই আহিব। এতিয়া কণীখিনি মোৰ ফেটি লোৱা হৈ গ'ল। এতিয়া ইয়াত মই 1 কাপ চেনি গুড়ি দি দিছো আৰু বাকি লোৱা আধা কাপটো মই পিছলৈ ৰাখি থৈছো। এতিয়া ইয়াত মই ৰিফাইন দিছো, 1 কাপ গোটে দিয়া নাই, 4 ভাগৰ 3 ভাগহে দিছো মই। এইখিনি ভালদৰে মিহলি কৰি লৈছো। এতিয়া ইয়াত মই ময়দাখিনি মিহলি কৰিম। কেকটো যিমান স্মুথকৈ ল'ব সিমানে ভাল হ'ব। এতিয়া ইয়াত 2 চামুচ কোকো পাউডাৰ মিহলি কৰিম। এনেকৈ চেকনিৰে চেকি দিলে ভাল হয়, গুটি গুটিবোৰ থাকিলে ওলাই যায়, নহলে কেকৰ পেষ্টটো বনোৱাত অসুবিধা আহি পৰে। এইদৰে মই মিহলি কৰি লম। বেটাৰটো ডাঠ হৈছে। এতিয়া মই ইয়াত গাখীৰ মিহলি কৰিম। গাখীৰ যিমানখিনিলৈকে লাগে সিমানখিনি মই মিহলি কৰিম। ইয়াত কোনো মই জোখ লোৱা নাই। এনেদৰে ভালকৈ মই ফেটি লৈছো। দেখুৱাৰ দৰে বেটাৰটো এনেকুৱা হ'ব লাগে। এতিয়া মই সুগন্ধিৰ বাবে ভেনিলা এসেন্সটো দি দিছো 1 চামুচ জোখৰ, ভালকৈ লৰাই দিছো। এতিয়া ইয়াত মই বেকিং সোডা 1 চামুচ আৰু বেকিং পাউডাৰ 2 চামুচ মিহলি কৰিম। এইখিনি মিহলি কৰাৰ পিছত বেছি সময় আৰু ফেটি নাথাকো। ভিডিওটো যদি চাই ভাল পায় তেতিয়াহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি মই ভালদৰে ফেটি ললো। এতিয়া কেক টিনটোত দি দিম আৰু এইখিনি দিয়াৰ পিছত মই অকমান টেপাই দিম যাতে এইখিনি ভালদৰে সেট হয়। এতিয়া মই 55 মিনিটলৈকে কেকটো বেক হ'বলৈ দিম। এইদৰে মই বেক হ'বলৈ দি দিলো। এতিয়া মোৰ কেকটো হৈ গ'ল। এয়া চাও ধুনীয়া হৈছে কেকটো। এতিয়া মই লেয়াৰ্সবোৰ কাটি লম কেকৰ। ওপৰৰ অংশটো এনেকৈ কাটি দিছো। প্লেন হলে ক্ৰীমটো লগাব ভাল হয়। এতিয়া মই এই কেকটো 3টা পাৰ্টত কাটি লম। এইদৰে মই 3টা লেয়াৰে কাটি লম। এটা লেয়াৰ ফাৰ্ষ্ট টাইম কাটি দেখাই দিছো মই। এয়া চাওক ইমান ধুনীয়া হৈছে ভিতৰৰ ভাগটো। এইদৰে মই 3টা লেয়াৰে কাটি ললো।
এতিয়া মই আইচিং কৰাৰ বাবে ৰেডি কৰি ল'ম। এটা বাটিত মই কেইটুকুৰমান বৰফ লৈ লৈছোঁ আৰু ইয়াত মই ক্ৰীমখিনি লৈ লৈছোঁ। এতিয়া মই এই ক্ৰীমখিনি ইলেক্ট্ৰিক ব্লেণ্ডাৰেদি ব্লেণ্ড কৰি ল'ম। কিন্তু ৰাইজ গৰ্বৰটো এইখিনিতে হৈ গ'ল। ইয়াত মই চেনিখিনি মিহলি কৰাৰ পিছত কাৰেণ্ট গুচি গ'ল আৰু কাৰেণ্ট নাহিলে। এইপিনে কেকটোৰ সময়ো আহিছে। এতিয়া তেনেকৈয়ে মই লৈ ল'লোঁ। এতিয়া চেনি অকণমান পানীত মিহলি কৰি লৈছোঁ। অকণমান ইয়াত মই ক্ৰীম লগাই দিছোঁ আৰু এনেদৰে কেকৰ এটা লেয়াৰ তাত দি দিছোঁ আৰু এনেকৈ মই চেনিৰ পানী দি দিছোঁ। অলপ কেকটো স্মুথ হয়। এইদৰে ক্ৰীমবোৰ মই লগাই ল'লোঁ। এটাৰ পিছত এটাকৈ লেয়াৰ লগাই কোনোমতে কেকখিনি দি পিনে সজাই ল'লোঁ। ভাল কৰিব নোৱাৰিলোঁ, এনেই দেখাই দিলোঁ আৰু শেষত এইদৰে কৰি থৈ দিলোঁ। আপোনালোকক বাৰ্থডেৰ ঝলক এটা দেখাই আছোঁ। এয়া এই ল'ৰা দুজনৰে বাৰ্থডে আছিলে একেলগত। কেকটো পিছে সিহঁতে খাই খুবেই প্ৰশংসা কৰিলে, ভালেই পালে। ওপৰৰ ক্ৰীমটো দেখাত বেয়া হ'লেও টেষ্টটো হৈছিলে ধুনীয়া। আৰু এটা নতুন ভিডিঅ' লৈ পুনৰ লগ পাম। আজিলৈ বাই বাই, টেক কেয়াৰ।